নমস্কাৰ ৰয়েল কে কালচাৰৰ সমূহ দৰ্শকক এই সপ্তাহৰ ৰাশিফলৰ ক্ৰমলৈ স্বাগত জনাইছো। এই সপ্তাহৰ ৰাশিফলৰ ক্ৰমত সৰ্বপ্ৰথম আমি মেষ ৰাশিলৈ আগবাঢ়িছো। মেষ ৰাশিৰ জাতকসকলৰ 17 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰী এই সপ্তাহটোত আপোনাৰ শুভ বাৰ্তা লাভ কৰিব আৰু আপুনি এইবাৰ আপোনাৰ ধনৰ স্থানত বহুতো বৃদ্ধি হোৱা দেখা পাব। এই সপ্তাহ আপুনি টেনচন ল'ব নালাগে। আপোনাৰ মনত যিকোনো ভাৱ থাকিলেও আপুনি যিমান পাৰে নিজকে খোলা কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু এই সপ্তাহত আপুনি যিমান কষ্ট কৰিব সিমানেই ফল পাব। সেইবাবে আপুনি অলপ জোৰ কৰি আগতকৈ অলপ হ'লেও বেছি কষ্ট কৰিবলৈ প্ৰয়াস কৰক, নিশ্চয় সফল হ'ব। ইয়াৰ পাছতেই আপোনাৰ পৰিবাৰত থকা বাদ বিবাদ আপোনাৰ এই সপ্তাহত শেষ হোৱা দেখা পাব। শিক্ষাৰ্থীসকলেও পৰীক্ষা ভালদৰে দিব পাৰিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছো বৃষ ৰাশিৰ জাতকলৈ। বৃষ ৰাশিৰ জাতকসকলৰ এইবাৰ যাত্ৰা কৰিবৰ কাৰণে এই সময় খুব সুন্দৰ। আপুনি যি উদ্দেশ্যে যাত্ৰা কৰিম বুলি ভাবিছে আপোনাৰ সেই উদ্দেশ্য নিশ্চয় সফল হ'ব। আপুনি নিজৰ ব্যৱসায় অথবা নিজৰ পঢ়া শুনা কিবাক লৈ যদি আপুনি যাত্ৰা কৰিম বুলি ভাবিছে কৰিব পাৰে আৰু যদি তেনেকুৱা কিবা ক্ষেত্ৰত যাত্ৰা কৰিবলৈ আপোনাৰ মিলাও নাই আপুনি নিজৰ পৰিবাৰৰ লগত যাত্ৰা কৰিবলৈ যাব পাৰে। আপুনি তাৰ পৰাও নিশ্চয় লাভান্বিত হ'ব। এই সপ্তাহত আপুনি ভৱন ভূমি বাহন যিকোনো বস্তু ক্ৰয় কৰিব পাৰে। পৰিবাৰক আপুনি যাত্ৰা কৰাৰ কথাটো মই ক'লোৱেই আৰু যিকোনো আপোনাৰ আদৰুৱা কাম আছে সেই সকলোবোৰ কাম এই সপ্তাহত আপোনাৰ সম্পূৰ্ণ হোৱা দেখা পাব। ইয়াৰ পাছতেই আমি আগবাঢ়িছো মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ জাতকসকলৰ চাকৰিত আপোনাৰ পদোন্নতি হোৱা দেখা পাব। আপুনি যদি কিবা এক্সাম দি আছে সেই এক্সামৰো আপোনাৰ ৰিজাল্ট ভাল হ'বই। মংগল কাৰ্য হোৱা এবাৰ আপোনাৰ বেছিকৈ দেখা পাব। আপোনাৰ হাতে বহুতখিনি মংগল কাৰ্য সিদ্ধ কৰিব। আপোনাৰ এইবাৰ পাৰিবাৰিক দৃষ্টিকোণতো ভাল দেখা পাব। যিকোনো আপুনি নতুন কথা এবাৰ শিকিব পাৰে। এই সপ্তাহত আপুনি ক'ৰবালৈ গৈ বা কোনোবাই আহি আপোনাক নতুন কথা শিকাই যাব পাৰে। যাত্ৰা আপোনাক কৈছোৱেই, যাত্ৰা কৰাটো আপোনাৰ বাবে এইবাৰ অনিবাৰ্য, কাৰণ এইবাৰ আপুনি যাত্ৰা কৰিলেই সফল হ'ব। যিকোনো উদ্দেশ্যে আপুনি যাত্ৰা কৰক আৰু সেই যাত্ৰা আপোনাৰ সফল হ'বৰ পৰা কোনেও ৰাখিব নোৱাৰে। এইবাৰ আগবাঢ়িছোঁ আমি কৰ্ক ৰাশিৰ জাতকলৈ। কৰ্ক ৰাশিৰ জাতকসকলে দূৰণি ৰাস্তা যাত্ৰা কৰিব নালাগে। কিয় কৈছোঁ? যাত্ৰা কৰিলে আপোনাৰ এইবাৰ বাহনৰ পৰা কষ্ট পোৱাৰ সম্ভাৱনা আছে আৰু যদি যাত্ৰা কৰিবই লগা হয় আপুনি পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰিব পাৰে। নিজে আপুনি যিমান পাৰে সাৱধান হৈ চলিবলৈ চেষ্টা কৰক। এই সপ্তাহত আপোনাৰ ব্যৱসায় আৰু কাৰ্যত নিশ্চয়ভাৱে লাভ পাব। ধন সম্পত্তি মান সন্মান আপোনাৰ আগতকৈ অলপ হ'লেও বৃদ্ধি পাব। আপোনাৰ এই সপ্তাহে ভাগ্য বৃদ্ধি কৰাব। সেইবাবে এই সপ্তাহত আপুনি নিজৰ যিমান পাৰে কষ্ট কৰি যাওক আৰু যদি পাৰে এই সপ্তাহত যিকোনো যাত্ৰা আপুনি বন্ধ কৰি দিয়ক বা আপুনি নোযোৱাটো আপোনাৰ কাৰণে ভাল হ'ব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। সিংহ ৰাশিৰ জাতকসকলৰ এই সপ্তাহ সম্পূৰ্ণভাৱে সফল হোৱা দেখা পাব। আপুনি মনত ব্যৰ্থৰ ভয় লৈ নাথাকিব। ভয় বুলি কিয় কৈছোঁ? আপুনি যিকোনো কথা ভবা আগত তাৰ নেতিবাচক বা তাৰ যিখিনি অৱগুণ আছে সেইখিনি ভাবি লৈ নিজে ভয় কৰি থাকিব পাৰে। সেইবাবে আপোনাক বাৰম্বাৰ অনুৰোধ কৰিছোঁ আপুনি ভয় কৰি নাথাকিব। আপুনি নিজৰ কৰিব লগাখিনি নিজে কৰি যাওক, আপুনি নিশ্চয় সফল হ'ব। আৰু এই সপ্তাহত যদি কোনোবা বিবাহৰ প্ৰাৰ্থীয়ে বিবাহ পাতিম বা বিবাহৰ কাৰণে ছোৱালী চাব যাম বা ছোৱালী ফলিয়াই ল'ৰা চাব যাম বুলি ভাবি আছে এই সপ্তাহত আপুনি যাব পাৰে। আপোনাৰ এই সপ্তাহত বিবাহ ঠিক হ'বও পাৰে। এইবাৰ আপোনাৰ নতুন লগ বন্ধু আপুনি এই সপ্তাহত পাব। ইয়াৰ পাছতেই
আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। কন্যা ৰাশিৰ জাতকসকলৰ স্বাস্থ্যত অলপ হ'লেও অৱনতি ঘটিব। আপুনি বেমাৰ হোৱাৰ লগে লগে ঘৰত থাকিব নালাগে। যিমান পাৰে সোনকালে আপুনি ডাক্তৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰক। আপুনি যিমান পাৰে ঘৰত, পৰিবাৰত, বন্ধু বৰ্গ, স্বজনৰ ওচৰত যদি কিবা বাদ বিবাদৰ সৃষ্টি হয়, আপুনি সেই বাদ বিবাদৰ পৰা নিজকে বচাই ৰাখক। সেই বাদ বিবাদে আপোনাক বেয়া এটা ঘটনা ঘটাবও পাৰে। সেইবাবে আপুনি যিমান পাৰে এই সপ্তাহত মনে মনে থাকিব আৰু এই সপ্তাহত আপুনি ধনৰ স্থানতো লাভ দেখা পাব। আগতকৈ আপোনাৰ ইনকাম বৃদ্ধি হ'ব। কষ্ট কৰক, আপুনি সম্পূৰ্ণভাৱে সফল হ'বই। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। তুলা ৰাশিৰ জাতকসকলৰ কাৰ্যত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যদি পাৰে আপুনি মা লক্ষ্মীৰ মন্দিৰলৈ যাবলৈ নাপাহৰিব। কামত আপোনাৰ বাধা উৎপন্ন হ'ব পাৰে। কামত বাধা কিয় কৈছোঁ? আপুনি কাৰ্য কৰি থাকোঁতে আপোনাৰ কাৰ্যক্ষেত্ৰত থকা যিকোনো ষ্টাফ নতুবা যিকোনো মানুহে আপোনাক তল ওপৰ লগাই অলপ হ'লেও অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি তাৰ বাবে চিন্তা কৰিব নালাগে। আৰু যদি পাৰে মা লক্ষ্মীৰ মন্দিৰলৈ যাব বুলি ক'লোৱেই। আপোনাৰ স্বাস্থ্যত আগতে যদি কিবা বেমাৰ হৈ আছিলে, এই সপ্তাহত আপুনি উন্নতি হোৱা দেখা পাব। আপুনি যিমান পাৰে প্ৰয়াস কৰক। আপোনাৰ প্ৰয়াস বিফল হ'ব পাৰে, কিন্তু সেই প্ৰয়াসৰ ফল আপুনি তাৰ পাছৰ সপ্তাহত বা তাৰ পাছৰ মাহত হ'লেও বাৰম্বাৰ আপুনি দেখা পাব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ জাতকলৈ। বৃশ্চিক ৰাশিৰ জাতকসকলৰ যিকোনো কাৰ্য এই সপ্তাহত সফল হ'বই। আপুনি যি কামতে হাত দিয়ে সেই কাম আপোনাৰ এই সপ্তাহত সিদ্ধ হোৱা দেখা পাব। আপুনি নতুন নতুন এক্সপিৰিয়েঞ্চ পাব পাৰে। ভৱন, ভূমি, গাড়ী, বাহন যিকোনো যদি আপুনি কিনিম বুলি ভাবিছে, এই সপ্তাহত আপুনি কিনিবও পাৰে। আপুনি এই সপ্তাহত বাছি থাকিবলগীয়া দিশটো হৈছে বাদ বিবাদৰ দিশ। বাদ বিবাদৰ দিশ কিয় কৈছোঁ? আপোনাৰ কৰ্মক্ষেত্ৰত অথবা আপোনাৰ ঘৰ পৰিবাৰত বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে। আপুনি সেই বুলি ভয় কৰিব নালাগে। কোনোবাই যদি আপোনাক আহি উচতাই, আপুনি শান্ত মনেৰে বিবেচনা কৰি তেওঁক উত্তৰ দিব, অথবা যদি পাৰে আপুনি উত্তৰ নিদিয়াকৈ তেওঁক নমস্কাৰ কৰি ঘূৰাই পঠাই দিব। পাছত আপুনি সেই কথা বিবেচনা কৰিহে তেওঁক ভালকৈ উত্তৰ দিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। ধনু ৰাশিৰ জাতকসকলৰ ধাৰ্মিক কাৰ্যত আগতকৈ ৰুচি বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ মন আগতকৈ শান্ত হৈ উঠিব। আগত যদি আপোনাৰ মনত কিবা দুশ্চিন্তাই বাস কৰিছিল, এই সপ্তাহত আপোনাৰ সেই দুশ্চিন্তা সকলোবোৰ নাশ হৈ সেই চিন্তাবোৰ আপোনাৰ সুচিন্তালৈ পৰিণত হ'ব। আগতকৈ আপোনাৰ স্বাস্থ্য সম্বন্ধীয় কিবা সুবিধাও আহিব পাৰে। ধনু ৰাশিৰ জাতকসকলে নিজৰ পত্নী অথবা ধনু ৰাশিৰ জাতিকাই নিজৰ পতিৰ কথা এইবাৰ উপদেশ হিচাপে লৈ নিজকে সফল কৰিব পাৰে। আৰ্থিক দিশত আপুনি আগতকৈ আয় বৃদ্ধি হোৱা দেখা পাব আৰু আপুনি এইবাৰ কষ্ট কৰিবলৈ নাপাহৰিব। যিমানেই আপুনি কষ্ট কৰিব, সিমানেই সেই কষ্টৰ ফল আপোনাৰ বৃদ্ধি পোৱা দেখা পাব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মকৰ ৰাশিৰ জাতকলৈ। মকৰ ৰাশিৰ জাতকসকলৰ এই সপ্তাহটোত ধন লাভ হোৱা দেখা পাব পাৰে। আপুনি কিবা যদি মনত চিন্তা কৰি ভয় কৰি আছে, আপুনি কিঞ্চিত মাত্ৰও ভয় কৰিব নালাগে। নিজৰ কৰিবলগীয়া সকলো কাৰ্য আপুনি কৰি যাওক। আৰু যদি বেছিকৈ মন আপোনাৰ অশান্ত হৈ থাকে, আপুনি যোগাসন, ধ্যান যিকোনো প্ৰকাৰে আপুনি নিজকে শান্ত কৰি তোলক, অথবা আপুনি কিবা কিতাপো পঢ়িব পাৰে। আৰু যদি আপোনাৰ বেছিকৈ সেইখিনি কৰিও মন অশান্ত হৈ আছে, আপুনি মন্দিৰলৈ গৈ 1-1.5 ঘণ্টা বহি পিনে আহক। আপোনাৰ মন নিজেই শান্ত হৈ যাব। ইয়াৰ পাছতেই আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতকলৈ।
কুম্ভ ৰাশিৰ জাতকসকলৰ এই সপ্তাহত মান সন্মান ঐশ্বৰ্য আদি সকলোৰে বৃদ্ধি পোৱা দেখা পাব। আপোনাৰ কথা এই সপ্তাহত সকলোৱে শুনিব। পুৰণি আপোনাৰ বাদ বিবাদ যদি কিবা আছিলে সেই বাদ বিবাদ এই সপ্তাহত আপোনাৰ শেষ হোৱা দেখা পাব। আৰু যদি আপুনি ভাবিছে নতুনকৈ কিবা ব্যৱসায় বা কাম আৰম্ভ কৰিম বুলি, সেই কাম আপুনি এই সপ্তাহত আৰম্ভ কৰিব পাৰে আৰু সেই কাৰ্যই আপোনাক সম্পূৰ্ণৰূপে সৌভাগ্যৰ বৃদ্ধি কৰিব। আপুনি এই সপ্তাহৰ যিমান পাৰে লাভ উঠাবলৈ চেষ্টা কৰক। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ মীন ৰাশিৰ জাতকলৈ। মীন ৰাশিৰ জাতকসকলৰ পৰিয়ালত আপোনাৰ পুৰণি সম্বন্ধীয় অথবা নতুন সম্বন্ধীয়ৰ লগত লগ হ'ব পাৰে। সমূহীয়া ভাষাত ক'বলৈ গ'লে আপোনাৰ ঘৰত গেট টুগেডাৰ পাৰ্টি হ'ব পাৰে। ঘৰৰ মানুহৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। আপুনি যদি বিবাহৰ প্ৰাৰ্থী, এইবাৰ আপোনাৰ বিবাহ ঠিক হোৱাৰ সম্ভাৱনাও আছে, নতুবা আপোনাৰ প্ৰেমৰ কথাও ঘৰত চৰ্চা কৰা দেখা পাব পাৰে। আপুনি যিমান পাৰে মতভেদৰ পৰা বাচি থাকিব। ঘৰৰ মানুহে যদি আপোনাক কিবা গালি খপনিও পাৰে অথবা কিবা কয়, আপুনি সেই কথাবোৰ আওকাণ কৰি দিব পাৰে। এইবাৰ যদি আপুনি কিবা লক্ষ্য ভাবি ৰাখিছে, সেই লক্ষ্যত আপোনাক উপনীত হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। আজিৰ ৰাশিফলৰ ক্ৰমত ইমানেই। যোৱা সপ্তাহৰ ৰাশিফলৰ ক্ৰমত আপোনাৰ কিবা যদি মিল খাইছিলে অথবা এই সপ্তাহৰ ৰাশিফলৰ ক্ৰমত আপোনাৰ যদি কিবা মিল খোৱা আপুনি দেখা পাইছে, আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সমূহ ৰয়েল ক্লিক কালচাৰৰ দৰ্শকখিনিয়ে এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ নিজৰ লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।